মোৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত এটা বিষয় আলোচনা কৰিব ওলাইছোঁ সেইটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয় অৰ্থাৎ ইন্ট্ৰোডাকশ্যন অফ ত্ৰিকোণমিতি আচ্ছা বহুতো তোমালোকৰ দৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে মোৰ যিটো ফোন নম্বৰ দিয়া আছে তাত ফোন কৰি বা বিচাৰিছে যে মই ত্ৰিকোণমিতিটো পঢ়াই দিব লাগে আৰু সেয়েহে মই আজি তোমালোকৰ লগত ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ আচ্ছা ত্ৰিকোণমিতি কি প্ৰথম কথা হ'ল ত্ৰিকোণমিতি কি আমি জানি ল'ব লাগিব আমি কিছু ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিম বা ত্ৰিকোণমিতিৰ প্ৰব্লেমবিলাক কেনেকৈ ইজি প্ৰচেছত কেনেকৈ সলভ কৰা হয় পৰীক্ষাত যেতিয়া তোমালোকে মোৰ এই চেনেলটোৰ পৰা মোৰ এই ক্লাছসমূহৰ পৰা 100% উপকৃত হ'ব পাৰা সেইটো মোৰ প্ৰথম দৃষ্টি গতিকে এই ত্ৰিকোণমিতিৰ সম্যক ধাৰণাৰ পৰা মই তোমালোকক এই ত্ৰিকোণমিতিৰ বিষয় এই ত্ৰিকোণমিতিৰ যিটো কণ্টেণ্ট এই কণ্টেণ্টটোৰ পৰা আহিবলগীয়া সকলোবিলাক ইম্পৰ্টেণ্ট প্ৰশ্নই মই তোমালোকৰ লগত আলোচনা কৰিম এতিয়া চোৱা ত্ৰিকোণমিতি কি হোৱাট ইজ ত্ৰিকোণমিতি Trigonometry, trigonometry is the study of relationship between the sides and angles of a triangle. অর্থাৎ trigonometry কি বুলি কৈছে trigonometry কি অধ্যয়ন কৰা হয় এটা ত্ৰিভুজৰ কোণ আৰু বাহু বিলাকৰ অৰ্থাৎ সাইডস বাহু যাক আমি অসমীয়াত কি বুলি কম বাহু বুলি কম সেই বাহু বিলাকৰ সম্পৰ্ক কোণ আৰু বাহুৰ মাজত সম্পৰ্ক কি এই সম্পৰ্কবিলাকৰ বিষয়ে আলোচনা কৰা হয় হ'ল ত্ৰিকোণমিতি এই ত্ৰিকোণমিতি শব্দটো আনিছিল গ্ৰীক শব্দৰ পৰা তেওঁলোকে প্ৰধানত তিনিটা চাবা তিনিটা মই লিখছো ট্ৰাইগোনিয়া মেট্ৰন এই গ্ৰীক শব্দ এই তিনিটাৰ পৰা তেওঁলোকে কি কৰিছিল ত্ৰিকোণমিতিৰ ধাৰণাটো আনি ত্ৰিকোণমিতিৰ নাম দিছিল ট্ৰাই মানে কি থ্ৰাইস অফ এ থ্ৰী গনিয়া মানে এন এংগল আৰু মেট্ৰন মানে মিজাৰ এই ত্ৰিকোণমিতিত কি কৰা হয় মিজাৰ কৰা হয় জোখমাখ কৰা হয় বুজি পাইছা এইখিনি ধাৰণাৰ পৰা কি আহিছে ত্ৰিকোণমিতি আহিছে এতিয়া যিহেতু ত্ৰিকোণমিতি কি আহিছে ক'ৰ পৰা আহিব কিহত আলোচনা কৰা হ'ব অফ এ ট্ৰাইএংগল এটা ত্ৰিভুজ এটা কথা মনত ৰাখিবা আমি ত্ৰিকোণমিতিৰ অধ্যয়নত ত্ৰিভুজ কোনবিলাক ত্ৰিভুজ ল'ম ৰাইট এংগলছ অৰ্থাৎ অসমীয়াত আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ আমি যিমানবিলাক ল'ম আমি সমকোণী ত্ৰিভুজে ল'ম আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি আলোচনা কৰিম এই সমকোণী ত্ৰিভুজ কি তোমালোকে জানিছা এটা নাম দিছো এ দিছো বি দিছো সি দিছো এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ এটা কোণ লৈছো যাৰ কোণ বি কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু এই ত্ৰিভুজটোকে আমি কি বুলি কওঁ সমকোণী ত্ৰিভুজ ইংৰাজীত আমি কি কওঁ ৰাইট এংগলছ ট্ৰায়াঙ্গলছ এতিয়া চোৱা ইয়াত এই বি কোণটো ৰাইট এংগল অৰ্থাৎ 90 ডিগ্ৰী সমকোণ এইটো আমি কি কৰিম থাকিবই লাগিব আমাৰ ত্ৰিভুজত ৰাইট এংগল থাকিবই লাগিব ইয়াত বাকি দুটা কি 90 ডিগ্ৰীতকৈ সৰু কোণ বাকি এ কোণ আৰু বি কোণ সি কোণ এ কোণ আৰু সি কোণ দুটা 90 ডিগ্ৰীতকৈ কি সৰু কোণ এতিয়া আমি মনত ৰাখিবা এ বা সি যিকোনো এটা কোণ সাপেক্ষে আমি কি কৰিম এই বাহু কি আছে এ বি বি সি এ সি এই তিনিটা বাহু আছে এই বাহুবিলাকৰ আৰু এই কোণ সাপেক্ষে যিটো কোণ লৈছো সেই কোণটো সাপেক্ষে আমি কি কৰিম এটা সম্পৰ্ক উলিয়াম আৰু তাৰ পৰা আমি এটা কি কৰিম মেজাৰমেণ্ট অৰ্থাৎ জোখিম বুজি পাইছা কথাটো এতিয়া চোৱা আমি যদি প্ৰথমতে মই ধৰি লওঁ এ কোণ মই এ কোণটো ধৰি লৈছো এ কোণ সাপেক্ষে মই জোখিম অৰ্থাৎ এই কোণক আমি কি কৰিম এই কোণক ধৰি লৈ এই কোণৰ সাপেক্ষে আমি গোটেইবিলাক বাহুৰ সম্পৰ্ক আমি উলিয়াম এতিয়া এইখিনিতে আমি এটা কথা তোমালোকে জানা এটা কথা কি এই কোণটো কোনটো বাহুৰ লগত লাগি আছে ইয়াৰ বাহু কোনটো লাগি আছে চোৱা এ বি এই এ
বি বাহুটোক আমি বেজ বুলি কওঁ বেজ কি মনত ৰাখিবা কি সাপেক্ষে জুখি আছো এ কোণ সাপেক্ষে বেজ বুলি কওঁ আৰু এই কোণৰ এ কোণটোৰ সম্পূৰ্ণ দূৰৱৰ্তী বাহু কোণডাল সম্পূৰ্ণ বিপৰীতমুখী দূৰৰ বাহু কোণডাল BC এইডালক কোৱা হ'ব পাৰপেণ্ডিকুলাৰ আৰু এডালক কি বুলি কোৱা হ'ব ইংৰাজীত আমি কি ক'ম হাইপ'টেনিউছ অসমীয়াত ইয়াক কি বুলি ক'ম তোমালোকে জানা ভূমি বুলি ক'ম ইয়াক লম্ব বুলি ক'ম আৰু ইয়াক অতিভুজ বুলি ক'ম কি বুলি ক'ম অতিভুজ বুলি ক'ম কি সাপেক্ষে এ সাপেক্ষে মনত ৰাখিবা কি সাপেক্ষে কৰি আছো এ সাপেক্ষে আমি বাহুবিলাকৰ নামকৰণ কৰিছো এতিয়া চাবা মই যদি কওঁ চি কোণ সাপেক্ষে জোখো কি সাপেক্ষে চি সাপেক্ষে যদি জোখো কি কৰিম চোৱা এইটো ত্ৰিভুজকে আঁকিছো এ বি চি এইটো ত্ৰিভুজ এইটো কিমান ডিগ্ৰী 90 ডিগ্ৰী এতিয়া চোৱা মই এই ত্ৰিভুজটোত কি কোণ সাপেক্ষে বিচাৰ কৰিছিলো এ কোণ সাপেক্ষে এতিয়া এইবাৰ আমি কি কোণ সাপেক্ষে কৰিব বিচাৰিছো চি কোণ সাপেক্ষে মই চি কোণটো সাপেক্ষে মই কি কৰিম বাহুবিলাকৰ বিচাৰ কৰিম এই বাহুবিলাকক তেতিয়াহ'লে এইটো যেনেকৈ এ কোণ সাপেক্ষে ভূমি লম্ব অতিভুজ অৰ্থাৎ বেজ পাৰপেণ্ডিকুলাৰ হাইপ'টেনিউছ বুলি আমি নামকৰণ কৰিছিলোঁ যেতিয়া চি কোণ লৈ ল'ম তেতিয়া ইহঁতৰ বাহুবিলাকৰ নামবিলাক সলনি হৈ যাব তেতিয়াহ'লে ভূমি কোনটো হ'ব কোৱাচোন ভূমি মানে কি আমি মাটিত থিয় হৈ আছো নাই ভূমি অৰ্থাৎ মাটিত থিয় হৈ আছো এই কোণটো কাৰ লগত থিয় হৈ আছে কাৰ লগত লাগি আছে BC বাহুৰ লগত লাগি আছে গতিকে এই চি কোণ সাপেক্ষে ভূমি কি হ'ব ভূমিক আমি বেজ বুলি কওঁ গতিকে আমি বি বুলি নামকৰণ কৰিম ঠিক তেনেকৈ কৈছো দূৰৰ ইয়াত কৈছো এ কোণৰ দূৰত কি আছিল পাৰপেণ্ডিকুলাৰ দূৰত কি আছিল BC এতিয়া চি কোণৰ দূৰত কি আছে এ বি চি কোণৰ দূৰত কি আছে এ বি গতিকে এ বিক মই কি বুলি ক'ম লম্ব বুলি ক'ম লম্বক আমি শৰ্ট ফৰ্মত কি বুলি লিখিম ইংৰাজী টাৰ্মৰ পৰা আনিম পাৰপেণ্ডিকুলাৰ লম্বক মই পি বুলি লিখিম ওকে তাৰপিছত এইটো আমাৰ চেম থাকিব ইয়াক আমি কি বুলি লিখিম এক্স হাইপ'টেনিউছ বুলি আমি লিখিম বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যেতিয়া পৰীক্ষাৰ বহি চাওঁ অধিকাংশ ছাত্ৰ ছাত্ৰীৰে এই দুটা ক্ষেত্ৰতে ভুল আমি দেখা পাওঁ বহুতে এ কোণ সাপেক্ষে লৈছো নে চি কোণ সাপেক্ষে লৈছো সেইটো বিচাৰ কৰিব নাজানে এ কোণ সাপেক্ষে ল'লে ভূমি কোণডাল হ'ব লম্ব কোণডাল হ'ব চি কোণ সাপেক্ষে ল'লে ভূমি কোণডাল হ'ব লম্ব কোণডাল হ'ব বহু ছাত্ৰ ছাত্ৰীয়ে নাজানে বা বহু ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে সেইকাৰণে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক বাৰম্বাৰ কৈছো যে মনত ৰাখিবা ভূমি আৰু কি লম্ব কোণডাল হ'ব প্ৰথমতে বাছনি কৰি ল'বলৈ তোমালোকে শিকি ল'বা কেনেকৈ বাছনি কৰিছো মই নাম দিছো লম্ব পাৰপেণ্ডিকুলাৰ অতিভুজ ওকে চোৱা এইটো ওকে দেখিছা তোমালোকে চোৱা এ বি চি ইয়াত এ কোণ সাপেক্ষে লৈছো কি কোণ সাপেক্ষে এ কোণ সাপেক্ষে মই দিছো অপোজিট আৰু এ কোণ সাপেক্ষে দিছো এডজেচেণ্ট আৰু চি কোণ সাপেক্ষে দিছো হাইপ'টেনিউছ এতিয়া এইটোকে আমি কম হাইপ'টেনিউছ আমাৰ চেম এই বাহুটোক কি বুলি কৈছে বেছ বুলি কৈছে ভূমি বুলি কৈছে অপোজিটক আমি কি বুলি কৈছো পাৰপেণ্ডিকুলাৰ বা কি বুলি কৈছো অসমীয়াত লম্ব বুলি কৈছো এতিয়া মনত ৰাখিবা তেতিয়াহ'লে এইখিনি ধাৰণাৰ পৰাই আমি এতিয়া কলৈকে আহিম ত্ৰিকোণমিতিৰ সম্পৰ্ক মই বাৰে বাৰে কৈছো ত্ৰিকোণমিতিৰ কি ৰিলেশ্যনশ্বিপ কাৰ ৰিলেশ্যনশ্বিপ এংগুল আৰু সাইন
এই এংগুল আৰু সাইডৰ ৰিলেশনশিপ এই ট্ৰিগনোমেট্ৰিত কি কৰা হয় ষ্টাডি কৰা হয় বুজি পাইছা তোমালোকে চোৱা এটা ত্ৰিভুজ লৈছো ABC ইয়াৰ এটা এংগুল A this is angle A মনত ৰাখিবা আৰু এই ত্ৰিভুজটো মই দেখি পুৰা পাৰপেন্ডিকুলাৰ this is also a perpendicular গতিকে মই আৰু এটা ত্ৰিভুজ পাম এই ত্ৰিভুজটোৰ ভিতৰত AB1 A1 আৰু এটা পাম AB2 A2 এনেকৈ বিভিন্ন ত্ৰিভুজ তুমি ভাগ কৰি ল'ব পাৰা যাৰ এইবিলাক কি এংগল হ'ব লাগিব ৰাইট এংগল হ'ব লাগিব this is 90 ডিগ্ৰী এতিয়া ত্ৰিভুজ তুমি দুটা ত্ৰিভুজ লওঁ দিয়াচোন মই ত্ৰিভুজ AB1 আৰু A1 আৰু এটা ত্ৰিভুজ লৈছো ABC এই দুটা ত্ৰিভুজ লৈছো এই প্ৰথম ত্ৰিভুজটোৰ ক্ষেত্ৰত মই দুটা বাহুৰ যিকোনো দুটা বাহুৰ মই অনুপাত লওঁ মই লৈছো AB1 আৰু B1 A1 B1 আৰু এটা লওঁ এবাৰ এইটোৰ ক্ষেত্ৰত আমি লওঁ কি লৈছো AB আৰু CB বা BC বা CB দুটা একে নিচিনা বাহুৰ মই কি লৈছো অনুপাত লৈছো এই দুটা এইটো যেটো সৰু ত্ৰিভুজৰ ক্ষেত্ৰত আৰু এইটো যেটো ডাঙৰ ত্ৰিভুজৰ ক্ষেত্ৰত লৈছো গতিকে এই দুটাৰ অনুপাতৰ কিবা পৰিৱৰ্তন হ'বনে মানৰ পৰিৱৰ্তন হ'বনে নহয় এই দুটা মানৰ কোনো পৰিৱৰ্তন নহয় এই অনুপাতটো সমান অৰ্থাৎ তুমি যে লোৱা ইয়াত মই তুমি কি লৈছো AB1 লৈছো this is AB2 হ'ব পাৰে this is A2B2 হ'ব পাৰে same গতিকে আৰু এইটো কথা তোমালোকে ত্ৰিভুজ সদৃশ ত্ৰিভুজ মনত পেলোৱা সদৃশ ত্ৰিভুজৰ পৰা এই ধাৰণাটো আনিব পাৰি অৰ্থাৎ এটা কোণ সাপেক্ষে আমি যি নকৰো বাহুৰ অনুপাত বিলাক আমি কি কৰিও অধ্যয়ন কৰিব পাৰো যিমান ডাঙৰ ত্ৰিভুজেই নহওক হিহতৰ বাহুৰ অনুপাত আমি সমান পাব পাৰো এই ধাৰণাটোৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান নামাকৰণ কৰা হৈছিল এই বাহুৰ অনুপাত বিলাক কাৰ কোনটো বাহুৰ অনুপাত লৈছো মই ইয়াত লৈছো মই AB1 A1B1 বা মই এনেকেও ল'ব পাৰো AB1 A1 ল'ব পাৰো বা A1B1 A1 A ল'ব পাৰো বুজি পাইছা ন গতিকে তোমালোকে কি কৰিব পাৰা বিভিন্ন এটা ত্ৰিভুজৰ বাহু বিলাকৰ 6 প্ৰকাৰৰ অনুপাত উলিয়াব পাৰো কেই প্ৰকাৰৰ অনুপাত উলিয়াব পাৰো 6 প্ৰকাৰৰ অনুপাত উলিয়াব পাৰো যেনে তোমালোকে চোৱা AB1 by A1B1 বা A1B1 by A1B1A দুটা অনুপাত আকৌ চোৱা AB1 by A1 তিনিটা অনুপাত A1 by AB1 চাৰিটা অনুপাত A1B1 by তুমি লিখিব পাৰা A1 পাঁচটা অনুপাত আকৌ লিখিব পাৰা A1 by A1B1 ছটা এটা ত্ৰিভুজৰ তিনিটা বাহুৰ পৰা আমি কি কৰিব পাৰো 6টা অনুপাত নিৰ্ণয় কৰিব পাৰো আৰু সেই 6টা অনুপাতৰ নামকৰণ কৰা হৈছে নাম দিয়া হৈছে sin cos tan cosec sec আৰু cot এতিয়া এইটো অনুপাত কি সাপেক্ষে উলিয়াইছো আমি মন কৰা ইয়াত কি সাপেক্ষে উলিয়াইছো এটা এংগুল সাপেক্ষে A সাপেক্ষে বা মই C সাপেক্ষেও উলিয়াব পাৰো যেটো এটা এংগুল সাপেক্ষে উলিয়াইছো গতিকে এই অনুপাত বিলাকত লিখিব লাগিব যে কি কোণ সাপেক্ষে মই এই অনুপাত উলিয়াইছো যদি কোণৰ নাম দিয়া না যায় তেতিয়ালে ইহতৰ নামৰ কোনো অৰ্থ নাথাকে meaningless without angle this name is meaningless গতিকে ইয়াৰ লগত আমি কি লিখিব লাগিব we should write the respective angle my respective angle in this figure which this is A is my respective angle this is A 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 after introducing the angle is meaning